গণৰাজ্য দিৱসলৈ মাজত মাথো 4 দিন বাকী। ইয়াৰ প্ৰাক মুহূৰ্তত ৰঙাপাৰা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্য দেখুৱাম ৰঙাপাৰাত কি ধৰণে ৰঙাপাৰা আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। কোনো উগ্ৰপন্থী সংগঠনে যাতে কুটাঘাতমূলক সামগ্ৰী যান বাহনেৰে সামগ্ৰী কঢ়িয়াই লৈ যাব নোৱাৰে তাৰ বাবে ৰঙাপাৰা আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্য দেখুৱাম। মই প্ৰথমতে সেই দৃশ্য দেখুৱাম যি দৃশ্য যে ৰঙাপাৰা আৰক্ষী থানাৰ বিষয়া দীপজ্যোতি ভৰালীয়ে স্বয়ং এই তালাচী অভিযানত উপস্থিত থাকি তালাচী অভিযান অব্যাহত ৰাখিছে। তেওঁলোকে এখন গাড়ী খাৰি যাব পৰা নাই তেওঁলোকৰ তালাচী অভিযানৰ পৰা। তেওঁলোকে প্ৰত্যেকখন গাড়ী তেওঁলোকে এইদৰে পিছফালে ডিগি খুলি তেওঁলোকে তন্ন তন্নকৈ পৰীক্ষা কৰিছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক সামগ্ৰী তেওঁলোকে কঢ়িয়াই লৈ যাব নোৱাৰে। সেই দৃশ্য দেখুৱাইছোঁ যি দৃশ্য যে ৰঙাপাৰা আৰক্ষী থানাৰ বিষয়া দীপজ্যোতি ভৰালী উপস্থিত থাকি এই তালাচী অভিযান চলাইছে। ৰঙাপাৰা চহৰত দিন ৰূপত এনেদৰে ৰঙাপাৰা আৰক্ষীয়ে তালাচী অভিযান এইকাৰণে চলাইছে যাতে গণৰাজ্য দিৱস এক সুন্দৰ পৰিৱেশত আৰু ৰাইজে যাতে গণৰাজ্য দিৱস অতি উলহ মালহেৰে পালন কৰিব পাৰে তাৰ বাবে এই তালাচী অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। মই ৰঙাপাৰাৰ সেই মাজমজিয়াত আছোঁ যি মাজমজিয়াত চৌদিশৰ পৰা যান বাহনসমূহ অহা যোৱা কৰিছে আৰু প্ৰত্যেকখন যান বাহন ৰঙাপাৰা আৰক্ষীয়ে তেওঁলোকে তালাচী অভিযান চলাইছে। মই সেই দৃশ্য দেখুৱাই আছোঁ যে কিদৰে ৰঙাপাৰা আৰক্ষীয়ে আজি এই অভিযান অব্যাহত ৰাখিছে বা এনেধৰণে গণৰাজ্য দিৱসৰ প্ৰাকখনত ৰঙাপাৰা আৰক্ষীয়ে এক তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে। মই সেই দৃশ্য দেখুৱাই আছোঁ। এখন ৰঙা আল্টো গাড়ী তেওঁলোকে ইতিমধ্যে তালাচী অভিযান চলাব ডিগি খুলি কোনো কুটাঘাতমূলক সামগ্ৰী যাতে কঢ়িয়াই লৈ যাব নোৱাৰে গোপনে তাৰ বাবে এনেদৰে তেওঁলোকে তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য ND24 দৰ্শক ৰাইজক দেখুৱাইছোঁ কিদৰে তেওঁলোকে তালাচী অভিযান অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।